প্ৰতিশোধ লোৱাৰ কাৰণে আমি চামাগুৰি সমষ্টিত উদ্ধাৰৰ বাবে যে আমি ৰকিবুল যেহেতু আমাক পৰাজয় কৰিছিলে তাৰ আমি প্ৰতিশোধ লোৱাৰ কাৰণে তেওঁ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি ধ্বংস কৰাৰ কাৰণে মই চামাগুৰিত উপস্থিত হৈছিলো। একচুৱেলি মই ভাৰতীয় জনতা পাৰ্টিৰ কোনো কাৰ্যকৰ্তাও নহয়। মই যেহেতু মই আগতে আছিলো চেয়াৰমেন, যেতিয়া আছিলো BCDC চেয়াৰমেন থাকোতে মোক বিনা কাৰণত আমাক কৰিলে জেল হাজতত প্ৰেৰণ কৰিলে। মই কোনো দোষী নহয় বুলি মই ক'ব পাৰো, যেহেতু মই মিছা কেছত ফচাইছে ইতিমধ্যে প্ৰমাণ হল। কিন্তু আমাক কোনো ধৰণৰ ভাৰতীয় জনতা পাৰ্টিয়ে সহায় কৰা নাই আৰু দলৰ পৰা আমাক বহিষ্কাৰ কৰিছিলে। তেতিয়াৰ পৰাই মই বহিষ্কাৰ হৈছিলো। কিন্তু মই যোৱাৰ কাৰণটো আছিল যে ৰকিবুলৰ প্ৰতিশোধ লোৱাৰ কাৰণে মই সিদ্ধান্ত লৈছিলো যে মই কাক চাপৰ্ট দিব। বিজেপিৰ চাপৰ্ট নিদিলে তো বাৰু কিয় নাই, কাৰণ ভাৰ্চেছ তানজিল ভাৰ্চেছ ডিগলু তেওঁলোকে। গতিকে মই সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ হৈ মই তেওঁলোকক প্ৰচাৰ কৰি যে আমাৰ সংখ্যালঘু মানুহক যি সাম্প্ৰদায়িক ভুল ধাৰণা বুজাইছিলে সেইটোক আমি পদক্ষেপ ললো। এতিয়া কথা হ'ল যে ৰকিবুলৰ নহয়, এতিয়া কংগ্ৰেছৰ আমি চিবাটো উঠাই দিলো। সেইটো আমাৰ আনন্দ আৰু আমি কথা দিছিলো যে আমি জিকিম। ৰাইজেও আমাক কথা দিছিলে, সংখ্যালঘু মানুহক আমাক কথা দিছিলে যে আমাক অত্যাচাৰ কৰিছে, বহুত লঞ্চিত বঞ্চিত কৰিছে। গতিকে আমি ইয়াৰ প্ৰতিশোধ লম। গতিকে আমি ৰাইজক কৈছিলো, সেইকাৰণে ৰাইজে এবাৰ নিশ্চয়ভাৱে আমি সংখ্যালঘু গৈছিলো। কিন্তু যি সাম্প্ৰদায়িক বিনষ্ট কৰিছিলে, যি আমাক টাৰ্গেট কৰিছিলে মাৰিবলৈ কাৰণে গুণ্ডা মাৰি লৈ, আমি ভয় কৰা নাছিলো, কাৰণ আমি উদ্ধাৰৰ বাবে গৈছিলো আৰু আমি নিশ্চয়ভাৱে উদ্ধাৰ কৰিছো। এই জয় আমাৰ নহয়, এই জয় চামাগুৰি ৰাইজৰ জয়। গতিকে ডিগলুৰ জয় নহয়, ভাৰতীয় জনতা পাৰ্টিৰ জয় নহয়, এই জয় হৈছে চামাগুৰিবাসীৰ জয়। গতিকে এইটোৱে আমি আশা, আৰু চামাগুৰিবাসীয়ে পৰিৱৰ্তন বিচাৰিছিলে, উন্নয়ন বিচাৰিছে, গতিকে উন্নয়নৰ পোহৰ পাব। বাছ এইখিনি কথা।